মোৰ ঘৰ জামুগুৰিহাটত। আপোনালোকে জানে সংস্কৃতি উপ্ৰাভূমি জামুগুৰিহাটত মোৰ জন্মস্থান আৰু এই জামুগুৰিহাটৰে সমষ্টি হৈছে পূৰ্বৰ চতিয়া আৰু বৰ্তমান 69 নং নদুৱাৰ সমষ্টি আৰু নদুৱাৰ সমষ্টিৰ পৰা মই আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আমাৰ কংগ্ৰেছ কৰ্মীসকল আহিছে, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আহিছে, ব্লক কংগ্ৰেছ আহিছে, আমাৰ প্ৰাক্তন মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আহিছে, ব্লক কংগ্ৰেছৰ সভাপতিসকল আহিছে, প্ৰতিটো চেলছ এণ্ড ডিপাৰ্টমেণ্টৰ সদস্যসকল আহিছে। সকলোৱে মোক আগবঢ়াই দিছে এইবাৰ নদুৱাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আৰু সেইকাৰণে মই আজি নদুৱাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। ঐতিহ্যমণ্ডিত 104 নম্বৰ দেৰগাঁও বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ জমা দিছোঁ। আচলতে আজি আমি যুৱ কংগ্ৰেছৰ প্ৰায় বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আজি আমি একেলগে আহি পেলাই ইয়াত আবেদন পত্ৰ জমা দিছোঁ আৰু যোৱা সময়ছোৱাত আমি আচলতে ৰাইজৰ লগত বিশেষকৈ মই দেৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰে পৰা প্ৰতিটো দিন আপোনালোকেও হয়তো বহুতে অৱগত ৰাইজৰ দুখে সুখে আপদে বিপদে সদায় লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ, সদায় ৰাইজৰ লগত কাষত আছিলোঁ আৰু এয়া যিহেতুকে আগন্তুক নিৰ্বাচনত আমি এক সুযোগ পাইছোঁ যে কাৰণ দেৰগাঁও সমষ্টিটো এনে এক সমষ্টি যি সমষ্টি এতিয়াও বহু সমস্যাৰে জৰ্জৰিত। আমিও বিচাৰোঁ যে দেৰগাঁৱৰ ৰাইজে ভাল ৰাস্তাৰে খোজকাঢ়ক, আমিও বিচাৰোঁ যে দেৰগাঁৱৰ কৃষকসকলৰ সমস্যা নোহোৱা হওক, দেৰগাঁৱৰ নিবনুৱাসকলে যাতে সংস্থাপন লাভ কৰে এইসমূহ দিশ আমিও বিচাৰোঁ। কিন্তু আমি কেৱল বিচাৰিহে আছোঁ। দেৰগাঁও সমষ্টিত বৰ্তমান শাসকীয় চৰকাৰখনৰ দিনত এজিপিৰ বিধায়কজনে তেনেধৰণে আমি ৰাইজৰ বাবে কাম কাজ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে অনাগত সময়ত আমাৰ দেৰগাঁওখনক কংগ্ৰেছ দলৰ চৰকাৰ যদি গঠন হয় আগবঢ়াই লৈ যোৱাৰ বহুত সপোন আৰু পৰিকল্পনা আছে। সেয়েহে এয়া আমি পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আজি দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ জমা দিছোঁ। মোৰ নাম আবিদা বেগম আৰু মই 7 নং গৰুপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পৰীক্ষা মই এডভকেচি কৰি আছোঁ ফাৰ্ষ্ট অফ অল আৰু মই লাষ্ট মানে 5 ইয়াৰ্ছ মই প্ৰেচিডেণ্ট আছিলোঁ বিদ্যাদেৱী জিপিৰ এইটো মানে আগমনী ব্লকৰ আণ্ডাৰত ধুবুৰী জিলা। মই সম্পূৰ্ণ আশাবাদী, মই যিটো নিজে টিকেট বিচাৰি আছোঁ মই সম্পূৰ্ণ আশাবাদী আৰু হাইকমাণ্ডে যিটো কৰিব মই তাক বিশেষকৈ ৰেচপেক্ট জনাম আৰু আমি কংগ্ৰেছে কাম কৰিম। মই কলিয়াবৰ টিকেট দিব বুলি যথেষ্ট আশাবাদী। মই 21 চনতো টিকেট প্ৰত্যাশী আছিলোঁ। 21 চনত দলে বিবেচনা নকৰিলে, মই তাৰ কাৰণে দুখিতও নহয়, দুখ পোৱা নাই, কাৰণ দলে যদি ভাবিছে যে মই সেইটো সময়ত যোগ্য নাছিলোঁ, এতিয়া নিজকে ভাবিছোঁ সেই হিচাপে মই প্ৰেক্টিছ কৰিছোঁ কলিয়াবৰত। মই কলিয়াবৰৰ মানুহৰ লগত মই সোমাইছোঁ, মানুহৰ মাজত অন্তৰ্জয় কৰিবলৈ চেষ্টা কৰি আছোঁ। যদি ৰাইজে আশীৰ্বাদ দিয়ে নিশ্চয় বিধায়ক হৈ ওলাই আহিব পাৰিম। আৰু এতিয়া কলিয়াবৰৰ যিজন বিধায়ক মন্ত্ৰী তেখেতে যেনেকৈ যিটো মানুহৰ এক্সপেক্টেশ্যন আছিলে এক্সপেক্টেশ্যন মতে তেওঁ মানুহক সেইখিনি কাম কৰি দিব পৰা নাই। মই আজি দলীয় নামেখন তিনিচুকীয়া আৰু গুৱাহাটী চেণ্ট্ৰেলৰ কাৰণে আজি দিছোঁ। যিহেতু মই তিনিচুকীয়াৰ মোৰ জন্মস্থলী, মই তিনিচুকীয়াৰ মোৰ জন্মস্থান, তাত মোৰ মা দেউতাৰ বাসগৃহ আছে, সেইকাৰণে মই তিনিচুকীয়াৰ পৰা প্ৰাৰ্থিত্ব দিছোঁ। প্লাছ গুৱাহাটীত যিহেতু মোৰ কৰ্মস্থলী, লাষ্ট 15-20 বছৰৰ পৰা মই গুৱাহাটীতে নিবাসী হৈ আছোঁ। মই ৰূপনগৰ এৰিয়াত মই নিবাসী আৰু তাৰ পিছে মই নানা ধৰণৰ আপোনালোকে জানিব পাৰে মই ইছ্যু যেনেকৈ লিগেল বেছড ইছ্যুত মই ইনভলভ হৈ আছোঁ। মই আইনিকভাৱে যোনটো আচৰ পাজৰ মই ইছ্যুবোৰ ৰেজ কৰিছোঁ সেইটো চেণ্ট্ৰেল গুৱাহাটীৰ সমষ্টিৰ পৰা কৰিছোঁ। সেইকাৰণে মই ভাবিছোঁ এবাৰ তাৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো মোৰ মানে ষ্ট্ৰং এটা পচিবিলিটি হ'ব পাৰে। 22 নং নৱগঠিত মন্দিৰ সমষ্টিৰ পৰা মই টিকটৰ আবেদন কৰিলোঁ আৰু এইখিনি বিশ্বাস দলে যদি দিয়ে মোক মই নিশ্চয় জয় হ'ম আৰু মোৰ আগন্তুক দিনত যদি দলে সিদ্ধান্ত লৈ যদি মোক নিদিয়েও তথাপিও মই দলৰ হৈ মই নিষ্ঠাবান কৰ্মী হিচাপে মই যোদ্ধা হিচাপে মই কাম কৰি যাম আৰু মোৰ কোনো দলে যি সিদ্ধান্ত ল'ব মই তাকে মানি ল'ম। মই গুৱাহাটী ৰাজীৱনত আহি 36 নম্বৰ গুৱাহাটী চেণ্ট্ৰেল কমিটিৰ পৰা মোৰ এপ্লিকেশ্যন ৰাজীৱন আমাৰ অফিচত মই জমা দিলোঁ আৰু জমা দিয়া গুৱাহাটী চেণ্ট্ৰেল কাৰণে কাম কাৰণে মই ওলাই আহিছোঁ। মই খুব ভাল দেখিছোঁ 26ত গৌৰৱ গগৈ আমাৰ সভাপতি কৈছে যে যুঁজ এখন হ'ব, যুঁজ এখন হৈ আছে আৰু অসমত 26ৰ গভৰ্ণমেণ্ট হ'ব, এইটো ফাইনেল কোনো ৰাখিব নোৱাৰে। নৱগঠিত মন্দিৰ বিধানসভা সমষ্টিৰ পৰা মই আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিছোঁ। মই আজাদ হোসেন APCCৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু বিগত 25 বছৰ ধৰিয়ে মই কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ। NSৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ বিভিন্ন সময়ত বিভিন্ন নেতৃত্ব মই বহন কৰিছোঁ। এইবুলি মই বিধায়কৰ পদৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিছোঁ। LSC নম্বৰ 125 আমাৰ পাতাৰকান্দি শ্ৰীভূমি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, আগতে কৰিমগঞ্জ আছিলে, এতিয়া শ্ৰীভূমি হ'ল। ৰাইজৰ আশীৰ্বাদ লৈ পেলাই
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হ'বৰ কাৰণে মই টিকেট বিচাৰি আজি দাখিল কৰিলোঁ। মই চামগুৰি 58 নং চামগুৰি সমষ্টিৰ পৰা মই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হৈ মই নমিনেশ্যন আজি দিছোঁ প্ৰাৰ্থিত্ব বিচাৰি। দিবই পাৰে, গণতান্ত্ৰিক দেশ হিচাপে সকলোৰে অধিকাৰ থাকে, গতিকে আমি সকলোৱে কংগ্ৰেছী হয়। প্ৰত্যাহ্বানটো থাকিবই, কিন্তু প্ৰত্যাহ্বান ৰাইজে যিহেতু ৰাইজৰ মনৰ পৰা আগবাঢ়ি আহিছে আৰু মই আশাবাদী মই ৰাইজক মানে আশীৰ্বাদ লৈ পেলাই মই পাৰ্টিক জয়ী কৰাব পাৰিম। আৰু পাৰ্টিৰ ক্ষেত্ৰত টিকেটৰ ক্ষেত্ৰততো মই নিজে কোৱাটো ঠিক নহয়, পাৰ্টিৰ নেতৃবৃন্দ যিটো আমাৰ হাইকমাণ্ড তেখেতসকলে যাব, যদি মই যোগ্য আছোঁ মোক টিকেট দিব। নমস্কাৰ, মোৰ নাম আব্দুল ৰূপচান দাস, মই প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। মই চেঙা সমষ্টিৰ প্ৰত্যাশী টিকেটৰ কংগ্ৰেছ দলৰ। মই আগতেও প্ৰয়াত চকুৰ আলী আহমেদৰ লগত দুবাৰ টিকেট প্ৰত্যাশী আছিলোঁ কংগ্ৰেছ দলৰ। এইবাৰো মই আশা কৰিছোঁ, যিহেতু চকুৰ আলী ডাঙৰীয়া হাৰাৰ পিছত 5টা বছৰ মই সেই সমষ্টিখনত মণ্ডল ব্লক লেভেলত কাম কৰিছোঁ আৰু কাম কৰি মই গোটেই পাব্লিকে মোক সঁহাৰি জনাইছে যে কষ্ট কৰি আছোঁ। তাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে এটা কথাই কৈছে যে এইবাৰ তুমি টিকেট লৈ আহা, কংগ্ৰেছ দলে তোমাক টিকেট প্ৰক্ষেপ কৰিলে তোমাৰ জয় নিশ্চিত। গতিকে মই আশাবাদী যে মই 18টা বছৰ কংগ্ৰেছ দলৰ সৈনিকৰ দৰে কাম কৰিছোঁ আৰু চেঙা সমষ্টিৰ এনেকুৱা এক সমষ্টি য'ত চৰ চাপৰি নানান ধৰণৰ সমস্যাৰ জড়িত, গৰাখহনীয়াৰ নানান ধৰণৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা আছে। গতিকে সংখ্যালঘু এলেকাত আমাৰ যিসকল চেঙা সমষ্টিৰ ৰাইজ আজি দৰিদ্ৰৰ সীমাৰেখাৰ তলত আছে, যিসকলৰ যাতায়াত ব্যৱস্থাৰ কাৰণে ভাল শিক্ষিত হৈ গঢ় লৈ উঠি আহিব পৰা নাই, তাৰ কাৰণে মই ভাবিছোঁ চেঙা সমষ্টিত মোৰ টিকেট দিলে মই এইবিলাক লক্ষ্য কৰিছোঁ আৰু এইবিলাকক মই ভালকৈ গুৰুত্ব দি চেঙা সমষ্টিৰ উন্নতিৰ ফালে গতিত আগবঢ়াই লৈ যাম বুলি মই আশা কৰিছোঁ। প্ৰথম কথা হ'ল চাওক, তামোল পাণৰ শৰাই এইকাৰণে আনিছোঁ কিয়নো এয়া অসমীয়াৰ সংস্কাৰ আৰু সংস্কৃতি। মই বৰহমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আহিছোঁ, আবেদন দাখিল কৰিবৰ কাৰণে। মোৰ নাম বিৰিঞ্চি বৰা। আপোনালোকে ইতিমধ্যে জানে, এই যি আমাৰ সংস্কাৰ সংস্কৃতি, যি সংস্কাৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি হাতত তামোল পাণৰ বঁটা লৈ পেলাই আহিছোঁ এই সংস্কাৰ সংস্কৃতিৰ বিৰুদ্ধে। মই কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট সুব্ৰত দেৱ। মই কৰিমগঞ্জ নৰ্থ কৰিমগঞ্জ 123 নম্বৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ কাৰণে আজি আমি দলীয় নমিনেশ্যন জমা দিলোঁ। মই আশা ৰাখিছোঁ যে দলে দলৰ কৰ্মীৰ ছিনিয়ৰিটি বিচাৰ কৰি লয়েলিটি চাই প্ৰাৰ্থিত্ব দিব। আমি কংগ্ৰেছৰ একদম সৰুৰ পৰা কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কাম কৰি আছোঁ, আজিলৈকে আছোঁ, আগামীতো দলৰ একনিষ্ঠ কৰ্মী হিচাপে কাম কৰি থাকিম। কিন্তু গৌৰৱ গগৈ প্ৰেছিডেণ্ট হোৱাৰ পিছত অসমত যে পৰিৱৰ্তন হৈছে আমি এইটো আগবাঢ়ি লৈ যাম। 26ত আমি গৌৰৱ গগৈৰ নেতৃত্বত অসমত আমি চৰকাৰ গঢ়িব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু কৰিমগঞ্জতো এইবাৰ ভাল ৰেজাল্ট হ'ব। গৌৰৱ গগৈৰ নেতৃত্বত কৰিমগঞ্জ পূৰা বৰাক উপত্যকাত কংগ্ৰেছে ভাল কৰি আছে, কৰিমগঞ্জতো ভাল হ'ব। নৰ্থ কৰিমগঞ্জতো যোনে টিকেট পাব, যিকেইজনে দিছে প্ৰাৰ্থিত্ব বিচাৰিছে, আমি আশা ৰাখিছোঁ যে দলে যে পুৰণো কংগ্ৰেছ কৰ্মীক দাম দিব। নমস্কাৰ, পোনপ্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আৰু ইংলিছ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম অৰ্কাশিষ চলিহা। মই আমাৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ পুত্ৰ আৰু মই 33 নম্বৰ দিছপুৰ সমষ্টি বিধানসভা দিছপুৰ সমষ্টিৰ পৰা মোৰ প্ৰতিবেদন এইবাৰ আবেদন দিছোঁ চৰকাৰক। মই আশাবাদী আৰু আমাৰ এইটোৱেই কথা, আমি দলে যাকে প্ৰাৰ্থী দিয়ে আমি তেওঁক লগতে সমৰ্থন কৰিম। কিন্তু আমাৰ মেইন যিটো বিষয় হয়, আমি স্থানীয় যিখিনি বিষয় হয় আমি সেইখিনি উল্লেখ কৰিব গৈছোঁ। বিশেষকৈ নম্বৰ 1 বিষয় যিটো আমি আজিৰ দিনত দিছপুৰবাসী ৰাইজৰ হয়, কৃত্ৰিম বানপানী। সেইটো কাৰণে আমি আগতেও কৈছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাৰ এই অহংকাৰী, অতি ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিত লিপ্ত যিখন এখন চৰকাৰ হয়, তেওঁ অলপ দিনৰ আগতে কৈছিলে যে USTMৰ কাৰণে কৃত্ৰিম বানপানী হয়। USTMৰ লগত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে জল্দি তেওঁলোকে USTMৰ লগত যোগাযোগ কৰি পেলাই এইটো সমাধান উলিয়ায়। আৰু দ্বিতীয় যিটো আমাৰ চবতছে মূল্যৱান বিষয় হয় দিছপুৰবাসী ৰাইজৰ হয়, সেইটো হয় কৃত্ৰিম বানপানী আৰু ভূমি পাট্টা প্ৰদান কৰা।
ভূমিপট্টাৰ আমি দেখিছোঁ যে বসুন্ধৰা 1, 2, 3 হৈ গ'ল, কিন্তু আজিলৈকে দিছপুৰবাসী ৰাইজক ভূমিপট্টা প্ৰদান কৰা হোৱা নাই। তাৰ বিপৰীতে এতিয়া চৰকাৰখনে তেওঁলোকৰ কিবা উচ্ছেদ কৰাহে কিবা ডিচিশ্যন লৈছে। সেইকাৰণে এই বিষয়খিনি আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু কোনোপধ্যে মানি নলওঁ। মই দিছপুৰ সমষ্টি গোটেই আপোনাৰ খানাপাৰা CRPFৰ লাষ্ট গেটৰ পৰা লৈ পেলাই আপোনাৰ এইফালে লাল গণেশৰ পৰা লৈ পেলাই এইফালে লেচু বাগানৰলৈকে পাটাগুচিৰ পৰা লৈ পেলাই চাৰিফালে ঘূৰিছোঁ আৰু আমি ঘূৰিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ আমি ড'ৰ টু ড'ৰ কেম্পেইন চলাবলৈ চেষ্টা কৰি আছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।